মই লঘুনৰ শপত খাই কৈছো মই আপোনাৰ বিৰুদ্ধে ক'তো কোৱাই নাই। মই 2 দিনৰ ভিতৰত কালিৰ ভিতৰত মই অসুবিধা নহ'লে গৈ আহিম। হয়, আপুনি যদি ইমান দম দিয়ে মই কেনেকে যোৱাৰ সাহস কৰিম? দম নিদিওঁ, মই কৈছো তই আহিব লাগিব। নাই বুজি পাইছো, মই যাম, কিন্তু আপুনি ইমান দম দিলে আপুনি মোৰ সাহস হ'ব নেকি? মইতো ক'তো ওলা নাই। আৰু মই ঘৰৰ পৰা উঠাব কি হ'ল? উঠাই আছো উঠা কি হ'ল? মইতো ক'তো লগা নাই, মই ক'তোৱে লগা নাই। আপুনি ক'লে কেনেকে হ'ব? আৰে মই ক'ত লাগিছো? লঘুনক জড়িত খবৰ খাব পাৰিবি? মই লঘুনত ধৰি শপত খাম। মই মুখেদি কথা নকবি। আৰে কি কথা কয়? আৰে মই কি দম দিছো? মই ঘূৰাই নাই। ক'লে কি হ'ব? 2 ঘণ্টাৰ ভিতৰত গুৱাহাটীৰ MLA ওচৰত থাক। 2 ঘণ্টাৰ ভিতৰত আপুনি প্ৰমাণ কৰক। 2 ঘণ্টাৰ মই কেনেকে যাম? মই ওৰাঙত মোৰ বাইদেউৰ ভিনদেউৰ মৰণ দিয়া কথা মই আপুনি কালি পৰৰ ভিতৰত আপুনি শুনিব হয় নে নহয়? শুনক আপুনি। কালি ৰাতিপুৱাৰ ভিতৰত যদি মই মোৰ ঘৰত নাহোঁ, কালিৰ ভিতৰত মই কি কৰিব লাগে? কিয় মই কি কৰিলো কওকচোন বাৰু? মই কি কৰিছো? একোৱে কৰা নাইচোন। কথা নকবি। সেনেকে কথা ক'লে কি হ'ব? আপুনি মিছা ইলজাম দি থাকিলে মই কি কৰিম? বুলি ভাবিছ তই? এইবিলাক গালি পাৰিলে কি হ'ব? এইবিলাক গালি পাৰিলে কি হ'ব? পাৰিব গালি, আপুনি 30টা নখে কৰিব পাৰিব। গালি নহয়, মই 1 বছৰ জেলত সোমাইছো। হ'ব, 1 বছৰ নহয়, মই 10 বছৰে থাকিম, কিন্তু আপোনাৰ একো উপকাৰ ঠিক নহয়। আছে, তই একো নহয়। জেলত থাকিবিতো? হ'ব, একো উপকাৰ নহয় আপোনাৰ, একো উপকাৰ নহয়। মোক উপকাৰ নালাগে। একো নহয়, চুৰি আহিছ। একো কৰা নাই। অবেশ কলিতা তোক বচাব। মোক কোনো নবচায়, মই এইটো জানো। মোক কোনো নবচায়, মই এইটো জানো। খাই পেলাম মই। হ'ব। কালি ৰাতিপুৱাৰ ভিতৰত মই নাহোঁ মোৰ ঘৰত। অবেশ কলিতাই তোমাক বচাই কৰিম কি? মাইৰে তোক কেনেকে বচাই মই চাওঁ। ঠিক আছে, মই সঁচাকে নাপাইছো, কাৰণ আপোনালোকে ধৰিলেতো মই মৰিমেই, সঁচা কথা। মই সেইটোও জানো, সেইটো মই জানো, কিন্তু মই একো কৰা নাই। তই যদি 2 দিনৰ ভিতৰত মোৰ তাত নাহোঁ, আপুনি ইমান গালি পাৰিলে মই কেনেকে যাম কওকচোন? তই যদি নাহোঁ, মই ড্ৰাগছৰ কেছত হ'ব আৰু মই কি কৰিম? মোকতো মাৰিবই আৰু। আপুনি দম দিলে মই কেনেকে যাম আপুনি কওকচোন? মোৰতো ঘৰৰ কথা আছে ন, আপুনি দম দিলে মই কেনেকে যাম? মই কেনেকে বাচিম? আপোনাৰ পৰা বাচিব পাৰিম নেকি? মই সম্ভৱ নেকি? কেনেকে বাচিম? সম্ভৱ নেকি? আপুনি ইমান গালি পাৰিলে মই কেনেকে যাম? হ'ব, পাৰিম, শপত খাব। মই চলিৰ শপত খাব পাৰিম। মাৰিব পাৰিব, জেলত থব পাৰিব, যিকোনো ইচ্ছা কৰিব পাৰিব, চব কৰিব পাৰিব, মই জানো এইটো। আৰু মই সেইকাৰণে ক'তো এনেকে ঘূৰাও নাই, মই একো কৰা নাই। কিন্তু কিয় ঘূৰা নাই? বিজেপিৰ এজন ইমান চিনিয়ৰ কাৰ্যকৰ্তাকে ঘূৰা নাই। মই বৰাদাৰ মিটিঙত গেছো নহয়, আপুনি কুলহঁতক সুধিব, মই ধনবৰহঁতক সুধিব, মই তাতে কি হয় মই তাতে চব মানুহে দেখিছে। মোৰ ইলেকশ্যনৰ আগত তহঁতে গামছা পিন্ধোৱা নাছিলে সত্যবোধ কলিতাৰ লগত। আপুনি জিকিব, কোনে কৈছে নিজিকিব? আপুনি জিকিব, কোনে কৈছে নিজিকিব? লাগে আশীৰ্বাদ মই এইটো জানো। লগুণ আপোনাৰ সন্মুখত মই লগুণ ধৰিম, এতিয়া ধৰক আপুনি মিছা কোৱা বুলি মই লগুণৰ শপত খাইছো। মই লঘুনৰ শপত খাই কৈছো মই আপোনাৰ বিৰুদ্ধে ক'তো কোৱাই নাই। মই 2 দিনৰ ভিতৰত কালিৰ ভিতৰত মই অসুবিধা নহ'লে গৈ আহিম। হয়, আপুনি যদি ইমান দম দিয়ে মই কেনেকে যোৱাৰ সাহস কৰিম? দম নিদিওঁ, মই কৈছো তই আহিব লাগিব। বুজি পাইছো, মই যাম, কিন্তু আপুনি ইমান দম দিলে আপুনি মোৰ সাহস হ'ব নেকি?